নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ বাবে যিসকল হিতাধিকাৰীয়ে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ বাবে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে আহি পৰিছে অতিকৈ ভাল খবৰ। কাৰণ এই মাহতে বহুতো কেইখন জিলাত প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা দিয়া হৈছে। যদি আপোনাৰ নাম চৰকাৰী ঘৰৰ লিষ্টত আহিছে তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তি কেতিয়া লাভ কৰিব আৰু যিসকলে অলৰেডি প্ৰথম কিস্তি লাভ কৰিছে আৰু এতিয়ালৈকে দ্বিতীয় কিস্তিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে দ্বিতীয় কিস্তি কেতিয়া লাভ কৰিব সম্পূৰ্ণ লিষ্ট মুকলি কৰা হৈছে। এই মাহতে বহুতো কেইখন জিলাত নতুন লিষ্ট প্ৰকাশ পাইছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী প্ৰথম বা দ্বিতীয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এই প্ৰথম আৰু দ্বিতীয় কিস্তি কেতিয়া লাভ কৰিব সম্পূৰ্ণ আপোনালোকক নতুন লিষ্টটো দেখুৱাম। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকে মোক বহুতে কমেণ্ট কৰিছে যে চৰকাৰী ঘৰৰ নতুন তালিকা আহিছে নেকি, প্ৰথম কিস্তিৰ টকা কেতিয়া দিয়া হ'ব, দ্বিতীয় কিস্তিৰ টকা কেতিয়া আপডেট হ'ব, আৰু এটা বিশেষ এটা প্ৰশ্ন, এই মাহত মোৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আপোনালোকক এই ভিডিঅ'ত নতুন প্ৰকাশ হোৱা চৰকাৰী ঘৰৰ তালিকাখন দেখুৱাম। যদি আপোনাৰ ঘৰ 2025 চনৰ মাৰ্চ মাহৰ আগত জিঅ'টেক হৈছে তেতিয়াহ'লে আপোনাৰ ঘৰৰ প্ৰথম বা দ্বিতীয় কিস্তি কেতিয়া সোমাব এই নতুন লিষ্টখনত আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আপোনালোকক এই নতুন প্ৰকাশ হোৱা চৰকাৰী ঘৰৰ লিষ্টখন আপোনালোকে কেনেকৈ চাব, আপোনাৰ পঞ্চায়তৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ A to Z আপোনালোকক দেখুৱাই দিম। যদি আপোনালোকে মোৰ এই চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখক আৰু ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক এটা কৰা নাই তেতিয়াহ'লে লাইক এটা কৰি লওক। তেতিয়াহ'লে বলক আপোনালোকক এই নতুন চৰকাৰী লিষ্টখন দেখুৱাই। প্ৰথম আপোনালোকক দেখুৱাই লৈছো শিৱসাগৰ জিলাৰ গৌৰীচাৰ যিখন ব্লগ আছে এই ব্লগটো দেখুৱাই লৈছো। প্ৰথম আপোনালোকক সেইকাৰণে দেখুৱাইছো যে এই শিৱসাগৰ জিলাৰ পৰা বহুতে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাৰ নতুন লিষ্টখন দেখুৱাবলৈ, সেইকাৰণে প্ৰথম এইখন দেখুৱাই লৈছো। চাওক, এই লিষ্টখনত প্ৰথম আপোনালোকে দেখিবলৈ পাব বেনিফিচিয়াৰী নাম, বেনিফিচিয়াৰী ফাদাৰ্ছ নেম থাকিব, বেনিফিচিয়াৰী নাম থাকিব, তাৰপিছত আছে স্কিম ফাইনেন্সিয়েল ইয়াৰ পিছত আছে BPL কেটেগৰী থাকিব, তাৰপিছত জব কাৰ্ডৰ নাম্বাৰটো থাকিব ইয়াত, তাৰপিছত হাউচ ষ্টেটাছ ৱেলিং ফাউণ্ডেশ্যন লেভেল অৰ্থাৎ আপোনাৰ বেডি লেভেললৈকে ইয়াত দিয়া হৈছে প্ৰথম কিস্তিৰ টকা, তাৰপিছত আছে চেংচন ডেট আপোনালোকে দেখিছে, তাৰপিছত আছে ইনষ্টলমেণ্ট, তাৰপিছত আছে এমাউণ্ট, ইয়াৰ পিছত আছে লাষ্ট এমাউণ্ট ট্ৰান্সফাৰ ডেট অৰ্থাৎ লাষ্ট আপোনাৰ কিমান টকা ৰিলিজ কৰা হৈছে সেই ডেটটো। এই লিষ্টখনত যোৱা মাহত যিসকলক চৰকাৰী ঘৰৰ টকা দিয়া হৈছে সেই ডেটটো ইয়াত দেখিবলৈ পাব আৰু এই মাহতে যিসকলে চৰকাৰী ঘৰৰ টকা লাভ কৰিব সেই সকলৰো এই লিষ্টত আপোনালোকে দেখিবলৈ পাব। চাওক, এই লিষ্টত বহুতো কেইখন ঘৰৰ প্ৰথম কিস্তি দিয়া হৈছে আৰু বহুতো কেইখন ঘৰৰ দ্বিতীয় কিস্তিও দিয়া হৈছে। প্ৰথম কিস্তি 32,500 আৰু দ্বিতীয় কিস্তি 81,250 টকাকৈ দিয়া হৈছে। চাওক, এই মাহৰ 15 তাৰিখ দিয়া হৈছে প্ৰথম কিস্তিৰ টকা, 13 তাৰিখ দিয়া হৈছে, 12 তাৰিখ দিয়া হৈছে, 17 তাৰিখ দিয়া হৈছে, তেনেকুৱা। আৰু এই ঘৰখিনি কেতিয়া জিঅ'টেক কৰা হৈছে আপোনালোকে জানেনে? 2025 চনত ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত যিসকল লোকৰ ঘৰৰ জিঅ'টেক কৰা হৈছে সেই সকল লোকক এতিয়া বৰ্তমান ঘৰৰ কিস্তি দিয়া হৈছে বা দিয়া হ'ব। চাওক, ইয়াত মোবাইল এপ, আপোনাৰ ঘৰ যেতিয়া জিঅ'টেক কৰিছিলে GRS আহি বা জীৱিকা সখী আহি সেই মোবাইল এপৰ জৰিয়তে জিঅ'টেক কৰা হৈছে, সেইকাৰণে ইয়াত মোবাইল এপটো দিয়া হৈছে। আৰু 2018 চনৰ যিসকল লোকৰ ঘৰ জিঅ'টেক কৰা হৈছে সেই সকলৰ ইয়াত একো লিখা নাই, কাৰণ তেতিয়া আহি নিজে নিজে জিঅ'টেক কৰা হৈছিল। 2025 চনত যি জিঅ'টেক হৈছিল সেই জিঅ'টেকটো মোবাইল এপৰ জৰিয়তে হৈছিল, সেইকাৰণে ইয়াত মোবাইল এপটো দিয়া হৈছে, মোবাইল এপটো ইয়াত লিখা আছে। আপোনালোকে এই লিষ্টখন দেখি নিশ্চয় গম পাইছে যে এই লিষ্টখন কোন চনৰ। এই লিষ্টখন একেবাৰে নতুন লিষ্ট। যদি আপোনালোকে আপোনাৰ নিজৰ পঞ্চায়তৰ নিজৰ ব্লগৰ লিষ্টখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো। এই জিলাখনৰ পৰা বহুতে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাৰ তেওঁলোকৰ পঞ্চায়তৰ লিষ্টটো দেখুৱাবলৈ। চাওক, এই লিষ্টখন হ'ল নগাঁও জিলাৰ কঠীয়াতলী ব্লগৰ বালিৰাম যিখন পঞ্চায়ত আছে এই পঞ্চায়তটো আপোনালোকক দেখুৱাই আছো। এই পঞ্চায়তৰ পৰা বহুতে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকৰ পঞ্চায়তৰ নতুন লিষ্টটো দেখুৱাবলৈ, সেইকাৰণে দেখুৱাই আছো। চাওক, এইখন হ'ল একেবাৰে নতুন লিষ্ট, এই মাহৰ নতুন অহা চৰকাৰী ঘৰৰ লিষ্ট। এই লিষ্টখনত বহুতৰ নামত নতুনকৈ চৰকাৰী ঘৰ চেংচন হৈছে আৰু বহুতৰ 2 নম্বৰ কিস্তিও সোমাইছে। 81,250 টকাকৈ 2 নম্বৰ কিস্তি সোমাইছে আৰু প্ৰথম কিস্তিৰ টকা হ'ল 32,500কৈ সোমাইছে। এই টকাখিনি কেতিয়া দিয়া হৈছে এই ডেটটো দেখুৱালে আপোনালোকে নিশ্চয় গম পাব
পাব যে সঁচা নে মিছা চাওক 13/8/2026 এই গড়খিনিৰ টকা দিয়া হৈছে আপুনি চাওক লাষ্ট এমাউণ্ট ট্ৰেন্সফাৰ ডেট 13/8/2026 অৰ্থাৎ এই মাহৰ 13 তাৰিখে এই গড়খিনিৰ টকা দিয়া হৈছে 2 নম্বৰ কিস্তিৰ টকা দিয়া হৈছে 81,250 টকা আৰু প্ৰথম কিস্তিৰ টকা দিয়া হৈছে 32,500 আপোনালোকে এই ডেটটো চালে গম পাব চাওক এই ডেটটো সম্পূৰ্ণ নতুন ডেট 12/3/2026 আছে 13/8/2026 আছে সম্পূৰ্ণ আপুনি দেখিছে এই ডেট ট্ৰেন্সফাৰ ডেটটো এই লিষ্টখন হল 2025 চনৰ যিসকলৰ চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰা হৈছে সেইসকলৰ এই নতুন লিষ্টখন আপোনালোকে যদি আপোনাৰ পঞ্চায়তৰ লিষ্টখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আপোনাৰ জিলাৰ নাম আপোনাৰ ব্লগৰ নাম আপোনাৰ পঞ্চায়তৰ নাম মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ পঞ্চায়তৰ লিষ্ট তেওঁলোকৰ ব্লগৰ লিষ্ট মই নেক্সট ভিডিঅ'ত দেখুৱাম গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে যদি এই নতুন চৰকাৰী ঘৰৰ লিষ্টখন ডাউনলোড কৰি ল'ব বিচাৰিছে বা আপোনালোকে চাব বিচাৰিছে কেনেকৈ চাব তেতিয়াহ'লে মই আগৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাইছোঁ যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম তাত আপোনালোকে এই লিংকত ক্লিক কৰি এই ভিডিঅ'টো চাই ল'ব যে কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ এই নতুন লিষ্টখন ওলাব লাগে আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ জয় হিন্দ জয় ভাৰত